খুলুমবাই লোকপুৰ আমাৰ নতুন এটা এপিসোডলৈ আপোনালোকক স্বাগতম জনাইছো। আজি এমাহ পাৰ হৈ গৈছে, আপোনালোকে সকলোৱে জানে। আৰু বাকী অন্যান্য খবৰখিনি আমি নকওঁ আপোনালোকক, সকলোবিলাক পায়ে আছে আপোনালোকে নিউজে পত্ৰই ছ'চিয়েল মিডিয়াত হওক। জুবিন গাৰ্গৰ যি মৃত্যু, সেই মৃত্যুৰ বিষয়ত আপোনালোকে সকলোবিলাক দেখি আছে, সকলোবিলাক চাই আছে। গতিকে সেইখিনি বিষয় আমি আলোচনা নকৰি আমি অন্য কিছুমান আজি তাৰ লগত সংগতি থকা কিছুমান টপিক, যি নেকি সাম্প্ৰতিক পৰিস্থিতিৰ সৃষ্টি হৈ আছে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটতে হওক বা অন্যান্য সামাজিক প্ৰেক্ষাপটত কি ধৰণৰ আলোচনা বিলোচনা হৈ আছে, সেই বিষয়সমূহৰ ওপৰত আমি কিছু কথা পাতিব বিচাৰিছো। পোনপ্ৰথমে যদি আমি চাবলৈ যাওঁ, সাম্প্ৰতিক সময়ত জুবিন গাৰ্গৰ যি মৃত্যু, সেই মৃত্যুক লৈ একাংশ ৰাজনৈতিক দল অৰ্থাৎ বিৰোধী যিসকল দল আছে, তেখেতলোকে ৰাজনীতি কৰি থকা যেন লাগিছে। তেখেতলোকে আচলতে ডাইৰেক্টলি দোষটো চৰকাৰক দিব খুজিছে বা হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেতক ডাইৰেক্টলি দিব খুজিছে দোষটো, বোলে কিয় ইমান দেৰি গৈছে, কিয় লেহেম গতিত এইদৰে তদন্ত চলি আছে। সেই বিষয়ত ডাইৰেক্টলি পোনপটীয়াভাৱে কোনোবা দলক বা কোনোবা এজন চিফ মিনিষ্টাৰক সেইদৰে তেখেতলোকে দোষাৰোপ কৰি আছে। কিন্তু কথাটো হ'ল, দিওঁ বুলি ক'লে ডাইৰেক্ট অসমৰ CM দিব নোৱাৰে ন্যায়। ন্যায়টো তেতিয়াহে পাব যেতিয়া নেকি তদন্ত প্ৰক্ৰিয়াটো SIT ভালকে কৰিব, ভাল ইনফৰমেশ্যন গোটাব পাৰিব, ভাল তথ্য গোটাই, উপযুক্ত প্ৰমাণ গোটাই, লগতে উপযুক্ত সাক্ষী গোটাই তেখেতলোকে আদালতত তেখেতলোকে সেইখিনি দাখিল কৰিব পাৰিব লাগিব। তেতিয়াহে অন্ততঃ আমি ন্যায়টো পাম। কিন্তু আজিৰ তাৰিখত ৰাজনৈতিকভাৱে বিষয়টো ৰাজনৈতিক কৰি তুলিছে একাংশ দল সংগঠনৰ লগতে ৰাজনৈতিক সংগঠন যিবিলাক দল আছে, সেইবিলাকে সেইদৰে ৰাজনীতি কৰাও দেখা গৈছে, যিটো অত্যন্ত বেয়া হৈছে। আমি দুখ পাইছো বহুত সেইখিনি বিষয় লৈ। সেয়া আচলতে হ'ব নালাগে। কাৰোবাৰ এটা মৃত্যুক কেন্দ্ৰ কৰি পলিটিক্স কৰাটো, জুবিন দাই নিজে কৈছিলে তেখেতে যে পলিটিক্স নকৰিবা বন্ধু, কিন্তু বৰ্তমান তেখেতৰ মৃত্যুৰ পাছতে দেখা গৈছে পলিটিক্স কৰি থকা। গতিকে অসমৰ যিমানবিলাক পলিটিকেল লিডাৰ আছে, মই হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছো আপোনালোকে যাতে তেখেতৰ মৃত্যুক লৈ অন্ততঃ পলিটিক্স নকৰিব। অন্যান্য বিষয়তো আপোনালোকে কৰি আছে পলিটিক্স, কিন্তু এইটো বিষয়ত আপোনালোকে অনুগ্ৰহ কৰি যাতে পলিটিক্স নকৰে। আৰু জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ দায়িত্বটো মেইনলি পুলিচ বিভাগৰ বা SIT নতুবা আদালতৰ। আৰু গতিকে ডাইৰেক্টলি দিওঁ বুলি ক'লে কোনো এখন চৰকাৰে ডাইৰেক্টলি দিব নোৱাৰে কাকো ন্যায়। তদন্ত কৰিব লাগিব, উচিত তদন্ত হ'ব লাগিব, আৰু হোৱাৰ পাছত উচিত বিচাৰ ব্যৱস্থাৰে তদন্ত প্ৰক্ৰিয়া উচিতভাৱে যেতিয়া নেকি সম্পন্ন হ'ব, তাৰ পাছতহে আমি আচলতে যি ন্যায়, সেই ন্যায় পাবলৈ সক্ষম হ'ম বুলি আমি ভাবো আচলতে। তদুপৰি এতিয়া আন এটা কথা, আমি ছ'চিয়েল মিডিয়াত যদি কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে আমাৰ অসমৰ একাংশ ইউটিউবাৰ, যিসকলে নেকি জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে তেখেতলোকে খুব ডাঙৰ ডাঙৰ মেল মিটিং পাতিছিলে বা বিভিন্ন ধৰণৰ ভিডিঅ' বনাই, জাষ্ট মোৰ আচলতে ক'বলৈ বেয়া লাগে যে তেখেতলোকে কেৱল মাত্ৰ ভিউজৰ কাৰণে কিছুমান কাম কৰি থাকে। আৰু মই ভাবো যে তেখেতলোকে সেই যি মিটিং পাতিছিলে বা কিবা কৰিছিলে, আচলতে তেখেতলোকেও কেৱল মাত্ৰ ভিউজৰ কাৰণে কাম কৰি থকা যেন লাগিছে, মোৰ অনুভৱ হৈছে। আৰু সেই বিষয়ে ছ'চিয়েল মিডিয়াত ইতিমধ্যে আলোচনা হৈ আছে, বহুতে ট্ৰল কৰি আছে আচলতে। গতিকে মই ভাবো যে তেখেতলোকে আচলতে ইনফ্লুৱেঞ্চাৰ যিহেতু, গতিকে ইনফ্লুৱেঞ্চাৰ হিচাপত তেখেতলোকে ইনফ্লুৱেঞ্চ কৰিব পাৰে। তেখেতলোকৰ বহুত ফেন ফল'য়িং আছে, সেই ফেনসমূহক তেখেতলোকে সুন্দৰভাৱে কিছুমান কথা শিকাব পাৰে, বুজাব পাৰে, নতুবা তেখেতলোকক কিবা এটা দায়িত্ব দিব পাৰে যে মোৰ ভিডিঅ' যিসকলে চাই আছে তেখেতলোকক মই অনুৰোধ কৰিছো আমুকটো কাম কৰিবলৈ। তেখেতলোকৰ ফেনসকলে
নিশ্চয়কৈ সেই কামটো কৰিলে হয়। আৰু প্ৰকৃত ইনফ্লুৱেঞ্চাৰ সেইজনকহে কয় যোনে ইনফ্লুৱেঞ্চ কৰিব পাৰে, অৰ্থাৎ প্ৰভুত্ব বিস্তাৰ কৰিব পাৰে, আনৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। কিন্তু মানে অসমৰ ইউটিউবাৰ যিসকল দেখিছো তেখেতলোকে আচলতে মানুহৰ মাজত সোমাই কাম কৰাৰ মই যি মানসিকতা সেই মানসিকতাটো মই দেখা নাই। আৰু যদিহে চাবলৈ যাওঁ তেতিয়াহ'লে অসমৰ বাহিৰৰ কিছুমান ইউটিউবাৰ যেনে ধৰক ধ্ৰুৱ ৰাঠি, ঠিক তেনেকে ধৰণৰ কিছুমান মানে ডাঙৰ ডাঙৰ ইউটিউবাৰে খুব সুন্দৰভাৱে জুবিন গাৰ্গৰ ওপৰত ভিডিঅ' বনাইছে। কিন্তু অসমৰ কোনো এজন ইউটিউবাৰে তেনেকুৱা ধৰণৰ এটা ভিডিঅ' প্ৰস্তুত কৰিব নোৱাৰিলে আজিলৈকে। আচলতে ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ হ'লে যিটো নেকি প্ৰেজেণ্টেশ্যন স্কিল আৰু লগতে ক্ৰিয়েটিভ স্কিল, এই দুটা স্কিল থাকিব লাগিব। কিন্তু অসমৰ ইউটিউবাৰসকলৰ বোধহয় সেইটো বস্তু নাই। আৰু তেখেতলোক নামমাত্ৰ ইউটিউবাৰ, কিন্তু মানে সেই প্ৰতিভাটোৱে নাই, প্ৰতিভাবিহীন মানে টেলেণ্টলেছ ইউটিউবাৰ বুলি ক'ব পাৰি। গতিকে আৰু সেইবাবে তেখেতলোকে কেৱল মাত্ৰ বিতৰ্কৰ মাজত কেতিয়াবা সোমাই পৰে বা কেতিয়াবা অন্যান্য কিছুমান দিশত তেখেতলোক যথেষ্ট মানে ট্ৰলৰ সন্মুখীন হ'বলগীয়া হয় সেইবাবেই। গতিকে উক্ত ইউটিউবাৰ সকলো মই অনুৰোধ জনাইছো, আপোনালোক যদি প্ৰকৃততে ইনফ্লুৱেঞ্চাৰ হয় তেতিয়াহ'লে আপোনালোকে কিবা এটা কৰিব পাৰে, বহুত ডাঙৰ কিবা এটা কৰিব পাৰে। কেৱল মাত্ৰ এখন মেল মিটিং পাতি বা কিবা কৰি সেইদৰে নহয় আচলতে। মই সেয়াই ভাবো। এতিয়া আহিছো আন এটা কথালৈ। ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া চলি আছে, কিন্তু তদন্ত প্ৰক্ৰিয়াটো যথেষ্ট বহুত লেহেম গতিত চলি থকা দেখা গৈছে। আৰু যিহেতু মানে কোনো এটা মৃত্যু বা কোনো এটা হত্যাকাণ্ড য'ত সংঘটিত হৈছে তাত ইনভেষ্টিগেশ্যন কৰাটো খুবেই জৰুৰী। কিন্তু অসমৰ যি নেকি SIT, সেই SITয়ে ছিংগাপুৰ যাবলৈ আজিৰ তাৰিখত ইমান পলম কিয় কৰিছে, সেয়া আচলতে বিৰাট ডাঙৰ ৰহস্য। কিয় ইমান দেৰি কৰিছে? যদিও বা মানে এখন বিদেশত ইনভেষ্টিগেশ্যন কৰিব যোৱাটো বহুত ডাঙৰ এটা কথা হয়, তথাপিও যিহেতু আপোনালোকেও জানেই অসমৰ বহু কেইজন পলিটিচিয়ান ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেখেতলোক নিয়োজিত হৈ আছে। আৰু তেখেতলোক পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা আদি কৰি সৰ্বানন্দ সোণোৱাললৈকে তেখেতলোকে নিজে অসমৰ পৰা বিলং কৰে। গতিকে তেখেতলোকে অন্ততঃ এটা প্ৰেচাৰ দিব পাৰে চেন্ট্ৰেল গভৰ্ণমেণ্টক যে এই বিষয়টোত অতি শীঘ্ৰে আমাক মানে আমাৰ ভাৰতৰ পৰা যাতে এটা টিম, পুলিচৰ দল এটা যাতে ইনভেষ্টিগেশ্যনৰ কাৰণে ছিংগাপুৰ যাব পাৰে, সেই প্ৰেচাৰটো তেখেতলোকে দিব পাৰে। গতিকে কিন্তু ভাৰত চৰকাৰক সেই প্ৰেচাৰটো যদিহে দিয়া নাই, গতিকে ভাৰত চৰকাৰে কেনেকৈ গুৰুত্ব সহকাৰে ল'ব? নিশ্চয়কৈ নোৱাৰে। সেইবাবে হয়তো লেহেম হ'ব পাৰে। অন্যথা মানে এখন দেশৰ পুলিচ আন এখন দেশত যোৱাটো বৰ এটা ডাঙৰ মানে কথাও নহয়। যিহেতু মানে ভাৰতৰ বৰ্তমান সকলো দেশৰ লগতে খুব সুন্দৰ সম্পৰ্ক। যিহেতু যদিহে শত্ৰু দেশ হয় তেতিয়াও বেলেগ কথা আছিলে। ধৰক পাকিস্তানত গৈ কেনে ইনভেষ্টিগেশ্যন কৰাটো আচলতে সেইটো এটা চেলেঞ্জ হ'ব, কিন্তু মানে ছিংগাপুৰত গৈ ইনভেষ্টিগেশ্যন কৰাটো আচলতে এটা ডাঙৰ চেলেঞ্জ নহয় বুলি মই ভাবো। যিহেতু যি কি নহওক, আশা কৰিছো অতি শীঘ্ৰে আমাৰ অসমৰ পুলিচে হওক বা ভাৰতৰ CBI বা CID হওক, মানে ভাৰতৰ পৰা আচলতে অতি শীঘ্ৰে যাতে তাত গৈ সুন্দৰভাৱে ইনভেষ্টিগেশ্যন কৰি আহে। তদুপৰি আন এটা কথা মই নিজে বিচাৰ কৰি চাইছিলো, আচলতে যি নেকি ৰিপৰ্ট ছিংগাপুৰৰ পৰা যি ৰিপৰ্ট পঠিয়াইছিলে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত, সেই ৰিপৰ্টকো আচলতে মোৰ কিছু সন্দেহ আছে। কিয়নো সন্দেহ এইটো কাৰণে আছে যে যিহেতু ছিংগাপুৰ এখন পৰ্যটনস্থলী হয়, বহুত পৰ্যটক দেশী বিদেশী পৰ্যটক তালৈ গৈ থাকে। যেতিয়া নেকি তাত কিবা এটা হত্যাকাণ্ড হ'ব বা কাৰোবাৰ মৃত্যু হ'ব পাৰে কোনোবা বিদেশৰ পৰা গৈ তাত, গতিকে দেশখনৰ এটা বদনাম হয়। সেই বদনামৰ পৰা বাচিবলৈ হয়তো তেখেতলোকৰো ক্ষতি হ'ব। সেই বদনামটোৱে ক্ষতি কৰিব এইটোৱে যে
যদিহে সাপোজ আমাৰ অসমত যেনিবা কোনোবা আমেৰিকান বা কোনোবা ইংলেণ্ডৰ পৰা মানুহ এজন আহি কেনে ইয়াত মৰি গ'ল বা তেখেতৰ হত্যা হৈ গ'ল, তেতিয়াহ'লে অসমৰ বদনাম হ'ব। বদনাম হোৱাৰ লগে লগে অসমখন কি হ'ব, যি পৰ্যটন উদ্যোগ, সেই পৰ্যটন উদ্যোগটো ডাউন হৈ যাব। ঠিক একেদৰে ছিংগাপুৰতোতো অসমতকৈ বহুত বেছি পৰ্যটনৰ উদ্যোগটো বহুত ডাঙৰ। গতিকে তাত তেনেকুৱা ধৰণৰ এটা যদি ঘটনা ঘটে, গতিকে তাত যদি ঘটনা এটা তেনেকে ঘটে, তেন্তে তাৰ প্ৰভাৱ এইটোৱে হ'ব যে তাত যি পৰ্যটক যাম বুলি ভাবিছিলে বা যি ভৱিষ্যতে ফুৰিবলৈ যাম বুলি ভাবিছিলে, তেখেতলোক হয়তো যোৱাৰ প্লেনিংটো বন্ধ কৰি দিব আৰু পৰ্যটন উদ্যোগটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ যাব। আৰু সেই কাৰণে হয়তো তেখেতলোকেও 100% শুদ্ধ ৰিপৰ্ট নিদিবও পাৰে। মোৰ এটা সন্দেহ তাত আছে। গতিকে এইটো একদম ব্যক্তিগত মোৰ অনুভৱহে হয়, এইটো মানে কোনো বেলেগ একো নাই। কেৱল মাত্ৰ এইটো মোৰ দৃষ্টিভংগীৰে মই কৈছো যে হয়তো মানে তাতো শুদ্ধ সত্য ৰিপৰ্টটো আমি নেপাবও পাৰো ছিংগাপুৰত গৈ। সেইকাৰণেই আচলতে আমাৰ ভাৰতৰ পৰা পুলিচ গৈ বা SIT দল গৈ বা CBI গৈ তাত ইনভেষ্টিগেশ্যন কৰাটো জৰুৰী বুলি মই ভাবো। সেইটো কাৰণে, কিয়নো ছিংগাপুৰ পুলিচে হয়তো মানে শুদ্ধ সত্য তথ্যটো জানিলেও হয়তো নকব পাৰে, কাৰণ মানে সিহঁতৰ পৰ্যটন উদ্যোগত প্ৰভাৱ এটা পৰি যাব। এতিয়া আহিছো আন এটা কথালৈ। আমি ইতিমধ্যে সকলোৱে লিখিছে জাষ্টিচ ফৰ জুবিন গাৰ্গ হেছটেগ। এই যি ডিজিটেল আন্দোলন, এইটো ইতিমধ্যে বহুতখিনিত প্ৰায় 2 মিলিয়ন সম্পন্ন হৈ গৈছে। আৰু কিন্তু কথাটো হ'ল, কেৱল মাত্ৰ আমি জাষ্টিচ ফৰ জুবিন গাৰ্গ লিখি কেৱল মাত্ৰ পোষ্ট কৰি ছচিয়েল মিডিয়াত দি থাকিলে নহ'ব। আমাৰ যি আন্দোলন, জুবিন গাৰ্গৰ যি ন্যায় পোৱাক লৈ আমাৰ যি আন্দোলন, সেই আন্দোলনটো তাতকৈ বেছি অলপ ওপৰৰ হ'ব লাগে। কেৱল মাত্ৰ ঘৰতে বহি বহি আমি সেইটো লিখি থাকিলে যে জুবিন গাৰ্গে ন্যায় পাব সেয়া, বা অসমবাসীয়ে ন্যায় পাব, সেয়া কেতিয়াও হ'ব নোৱাৰে। গতিকে মই এইটোৱে ক'ব বিচাৰিছো যে আমি ৰাজপথত দৰকাৰ হ'লে ওলাই আহিব লাগিব আৰু শান্তিপূৰ্ণভাৱে আমি আমাৰ প্ৰতিবাদ, আমি আমাৰ আন্দোলন, সেইখিনি আমি কৰিব লাগিব। আৰু কিন্তু এটা কথা মই আপোনালোকক জনাব বিচাৰিছো যে এই আন্দোলনত যাতে কোনেও অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে, কোনেও যাতে হিংসাত্মক আন্দোলন নকৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছো। কিন্তু আমি শান্তিপূৰ্ণভাৱে আন্দোলন কৰিব পাৰো, প্ৰতিবাদ কৰিব পাৰো, ৰাজপথত ওলাই আহিব পাৰো। আৰু কেৱল মাত্ৰ ঘৰতে বহি বহি শুই আমি পোষ্ট কৰি থাকিলেও নহ'ব। মই সেইটোৱে এটা ক'ব বিচাৰিছো অসমবাসীক, যে যদিহে পাৰে তেতিয়াহ'লে জুবিন গাৰ্গৰ কাৰণে আপোনালোকে অলপ ওলাই আহক ৰাজপথৰ, মানে ঘৰৰ ভিতৰৰ পৰা ৰাজপথলৈ ওলাই আহক, শান্তিপূৰ্ণ আন্দোলন কৰক, ধুনীয়াকে প্ৰতিবাদ কৰক আৰু ন্যায় দাবী কৰক। মই সেয়াই আশা কৰিছো অসমবাসীৰ পৰা। যি কি নহওক, আৰু বহুতখিনি কথা আলোচনা কৰিবলগীয়া আছে, কিন্তু আমাৰ ভিডিঅ'টো যিহেতু বহুত দীঘলীয়া হৈ যাব গোটেইবোৰ কথা আলোচনা কৰিবলৈ, গতিকে ইমানখিনিকে ক'লো। আৰু ভিডিঅ'টো যদি ভাল লাগিছে চাই, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু আমি আজি আলোচনা কৰিলো, সেই আলোচনাখিনিৰ ওপৰত আপোনালোকে মন্তব্য আগবঢ়াব বুলি আশা ৰাখিলো। যি কি নহওক, ইমানখিনিতে আমি এই ভিডিঅ'টো সামৰি মাৰিছো। ধন্যবাদ।